হাই গাইছ, হাই চবকে নমস্কাৰ জনাইছোঁ। আৰু আজি মই বনাব গৈ আছোঁ ভাইৰেল পিঠাবিধ। মানে পিঠাটো হৈছে যিটো আমি নাৰিকল পিঠা, বৰা চাউলৰ পিঠা যিটো বনাওঁ, আৰু সেইটোৱে আজি ভাইৰেল পিঠা এটা বনাওঁ। আৰু ইয়াৰ কাৰণে লাগিব আমাক দুটা বিট, আৰু মই ধুনীয়াকৈ বিট দুটা কাটি লৈছোঁ। এইফালে ধুনীয়াকৈ কাটি লৈছোঁ, কাৰণ আমাক বিট লাগিব আৰু বিটেৰে বনাম আজি পিঠাকেইটা। তো কালাৰৰ কাৰণে মই বিটখিনি ধুনীয়াকৈ এইফালে গাইছ তাকে বিট ল'লোঁ মই পিছে, কাৰণ বহুত বেছি নালাগে আৰু ইমানটো হ'লে হৈ যাব। মোৰ যিহেতু গুড়িও কম আছে, আপোনালোকে লাগিলে ল'ব পাৰিব, যিমান লয় সিমান কালাৰ আহিব। আৰু এইফালে বিটটো ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া সৰু সৰুকৈ কুটি ল'ম। কেতিয়াবা কিবা কিবি বস্তু বনাবলৈ খুব মন যায়, বিশেষকৈ ঠাণ্ডাৰ দিনত, যিহেতু খাবলৈও ভাল লাগে, নহয়নে বাৰু? আৰু এতিয়া এনেকৈ কিবা কিবি বনাই থাকিব মন যায়। অৱশ্যে পানী চুবলৈও খুবেই এলাহ লাগে, তথাপি মনলৈ আহে যে এনেকৈ আমিও পাৰোঁ বনাব, বা এনেকৈ বনালে দেখোন ভাল লাগিব বা দেখিবলৈ ধুনীয়া হ'ব। একেধৰণে কিমান পিঠা খাম আৰু। তো এনেকৈ ধুনীয়াকৈ কাটি ল'লোঁ মই। এইখিনি ধুনীয়াকৈ কটাৰ পিছত এইখিনি হৈ গ'ল। এইফালে মিক্সিত লৈছোঁ ৰেডি কৰি, আৰু ইয়াতে এতিয়া ধুনীয়াকৈ বিটখিনি দিম, আৰু এতিয়া ইয়াতে বিটটো দিম আৰু ধুনীয়াকৈ গ্ৰাইণ্ড কৰিম। আৰু ইয়াতে জুচটো চাওক, এতিয়া পানী দিব নালাগে, একেবাৰে পানী দিব নালাগে। আৰু এতিয়া ধুনীয়াকৈ জুচটো উলিয়াই ল'ম। এইখিনি ধুনীয়াকৈ চেপি ল'ম আৰু ৰসটো উলিয়াই ল'ম। এতিয়া ইয়াতে দিম মই চালনীখন। এতিয়া মই ইয়াতে চাকনিখন দি লৈছোঁ গাইছ, আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ ইয়াতে দি পেলাই অকণমান চেপি দিম, জুচখিনি যাতে তলত ওলাই যায়। পৰি গ'লেও বাৰু একো নহয়। চাওক এতিয়া কিমান ওলাইছে। এতিয়া আমাৰ এটা বিটেৰে হৈয়ে যাব প্ৰায়, আৰু যিখিনি আছে সেইখিনিও এনেকৈ উলিয়াই লওঁ, আৰু এইখিনি প্ৰায় উলিয়াই লওঁ। এতিয়া গাইছ এইটোতো ওলাই গ'ল জুচটো, এইখিনি জুচ। আৰু এইফালে মই লৈছোঁ এয়া বৰা চাউলৰ গুড়ি, আৰু এয়া জুচ, আৰু এয়া বৰা চাউলৰ গুড়ি। এতিয়া মই এইখিনি সানিম ধুনীয়াকৈ, তাৰপিছত আকৌ চালিব লাগিব। এতিয়া বৰা চাউলখিনি ইয়াতে ধুনীয়াকৈ লৈ ল'লোঁ মই, আৰু লৈ এতিয়া সানিম গাইছ। এতিয়া ইয়াতে বিটৰ জুচ অলপ দি পেলাই এনেকৈ অলপ দিম, কাৰণ বহুত বেছি পানী দিলে বৰা চাউলটো বস্তু আঠা জাতীয় যিহেতু লাগি যাব পাৰে। অলপকৈ দিম পানীটো দি, একদম শুকানকৈ সানিব লাগিব বস্তুটো। এতিয়া ইয়াতে এইখিনি ধুনীয়াকৈ চালি ল'ম চালনীখনেৰে, কাৰণ অলৰেডি পানী দি পেলাই, বিটৰ ৰস দি পেলাই যিহেতু আমি বস্তুটো সানি লৈছোঁ, তো এইবিলাক যে গুৰগুৰীয়াবিলাক আছে এইটো নাইকিয়া হ'ব লাগিব। তো সেইকাৰণে মই এনেকৈ চালনীখনেৰে চালি লৈছোঁ। এইখন অকণ ডাঙৰ চালনী যিহেতু যাব ধুনীয়াকৈ। এতিয়া দেখিছেনে, এয়া মই চালি লওঁ বস্তুটো, আৰু লাহে লাহে গাইছ এইটো ধুনীয়াকৈ কালাৰটো ইয়াতে আহি গ'ল, দেখিছেনে? একদমেই নেচাৰেল কালাৰ, আৰু ধুনীয়া পিংকি কালাৰটো আহি গৈছে।
কাৰণ যিহেতু গুড়িবিলাক আছিলে এনেকৈ লাৰি দিয়াৰ পিছত মোৰ আৰু গুড়িটো নাই আৰু এতিয়া এইখিনি মই এইটো বাউলটোত লৈ ল'ম এতিয়া এইখিনি ধুনীয়াকৈ ইয়াতে লৈ লৈছোঁ এইখিনি হৈ গ'ল আৰু ঠিক একেধৰণেই গাইছ মই এইফালে পালেং শাক আনিছোঁ এয়া পালেং শাক আৰু পালেং শাকৰ গ্ৰীণ কালাৰটো লৈ ল'ম গ্ৰীণ কালাৰটো ইয়াৰ পৰাই ল'ম এয়া পিঠা আৰু ভাঙাটোহে খালোঁ ভাল হোৱা নাই তথাপি এটা খাই চালোঁ নিজে বনোৱা সোৱাদ হৈছিলে নাই সোৱাদটো বহুত হৈছে কিন্তু এতিয়া অলপ ভাঙিছোঁ ভালকৈ খালোঁ ৰং বিৰঙৰ চব পিঠাটো হ'ল এতিয়া পিঠা ৰেডি হ'ল আৰু চাওঁ আমি এতিয়া ভাত পানী খাওঁ বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম ভিডিঅ' যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব ৰংচনীয়া ফুল নহয়